গায়িকা বৰ্ণালী কলিতাৰ জুবিন গাৰ্গৰ জাষ্টিছ বিচাৰি গুৰুত্বপূৰ্ণ মন্তব্য কামৰূপৰ বাইহাটা চাৰিআলিৰ নগাঁও জ্ঞানদায়িনী পুথিভঁৰালো সংঘৰ সহযোগত জুবিন অনুৰাগী আৰু শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত শিল্পী বৰ্ণালী কলিতা উপস্থিত থাকি জুবিন গাৰ্গৰ বিষয়ে আগবঢ়াই গুৰুত্বপূৰ্ণ মন্তব্য। বৰ্ণালী কলিতাৰ ৰাইজলৈ আহ্বান, এইবাৰ চৰকাৰৰ আঁচনি নিবিচাৰি এইবাৰ জাষ্টিছ বিচাৰিবলৈ। হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জাষ্টিছ নহলে 2026ত শিল্পী সমাজে গ্ৰহণ কৰিব বিকল্প ব্যৱস্থা। ৰাইজে যাতে হেম চকু দিয়ে কি হৈ আছে প্ৰতিটো কথাত যাতে তেওঁলোকে নিজৰ চকু ৰাখে, কাৰণ ৰাইজেই দেখাইছে যে এইটো এটা মাৰ্ডাৰ হয়। গতিকে ৰাইজৰ কাৰণে সম্ভৱ হৈছে এইখিনি দৃষ্টিগোচৰ হ'বৰ কাৰণে। গতিকে ৰাইজে গোটেই প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়িবলৈ গৈ আছে সেই গোটেই প্ৰক্ৰিয়াটো ৰাইজে যাতে হেম চকু দি ৰাখে তাৰে মই কামনা কৰিছোঁ, আহ্বান জনাইছোঁ। আৰু সকলোৱে যাতে নিজৰ নিজৰ ৱালত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখে আৰু ন্যায়ৰ কাৰণে যুঁজি থাকে। আৰু তেওঁলোকে কোনো ধৰণৰ এই বছৰ মই আহ্বান জনাইছোঁ আপোনালোকে যাতে আঁচনিৰ কাৰণে আপোনালোকে ধৰক ন্যায়ৰ কাৰণে মাত নাপাব। আঁচনি নালাগে, আমাক এইবাৰ ন্যায় লাগে, কাৰণ ইয়াত কোনো অঙহিবকৰি মানুহ নহয়, ইয়াত জুবিন গাৰ্গ হয়। গতিকে জুবিন গাৰ্গৰ কাৰণে আপোনালোকে এইবাৰ কোনো ধৰণৰ এনেকুৱা ধৰণৰ কথাত যাতে ভুল নাযায় আপোনালোকে, সেইটোৱে মই আহ্বান জনাম। বাইহাটাৰ পৰা ইফতিকাৰ হুছেইনৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।